convert the octal number 165 into its decimal equivalent. Okay, so yate dise amak eta octal number 165. So of course etu decimal number type o dekhat lagi ase, to jehetu etu eta octal number ase yak represent koribo karone ami yak bracket bhitor likhi pelai tolote 8 likhi dim. To amak koise je yar decimal equivalent to amak uliabo lage. Okay, to etu karone ami ki korim 165 yate note kori law. To yate jonto hobo amar etu হৈ যাব LS, actually etu LSD বুলি কয়, lowest significant digit, আৰু এটো হৈছে আমাৰ most significant digit. Okay, তো এতিয়া most significant digit পাই গলো. Next আমাৰ কাম হৈছে আমাৰ গুটি কিটাৰে weight define কৰিব লাগিব. তো LSD weight to hobo 8 to the power 0, যেহেতু base 8 হয় সেইকাৰণে আমি 8 লৈছো, ইয়াতে 8 to the power 0 আহিব. এতিয়া next left side এ থাকা যোনটো আছে জিয়ে থাকক ইয়াতে নাম্বাৰ, ইয়াতে তো আমাৰ 6 দিয়া আছে, বাট এইখিনি জিয়ে থাকে এই ডিজিটটো, ইয়াৰ পজিশনাল weight হয় 8 to the power 1, simply 8 to the power 1 কৰিলে মানে 8 previous to লগত মাল্টিপ্লাই কৰিলে হ'ল. এতিয়া 8 ৰ লগত যদি আৰু এটা 8 মাল্টিপ্লাই কৰি দিও আমি কি পাম, 8 স্কয়াৰ পাই যাম. এটো হৈ যাব আমাৰ থাৰ্ড নাম্বাৰ বা যোনটো থাৰ্ড নাম্বাৰ ডিজিট বা যোনটো আমাৰ most significant digit তাৰ পজিশনাল weight টো আমি পাই গলো. এতিয়া আমি ইজিলি ডেসিমেলৰ কনভাৰ্ট কৰিব পাৰিম. তো কি কৰিম, আমি MSD লম যোনটো হৈছে 1 আৰু তাক মাল্টিপ্লাই কৰি দিম 8 স্কয়াৰৰ লগত, ঠিক আছে, তাৰ নিজৰ পজিশনাল weight লগত আমি মাল্টিপ্লাই কৰি দিম. প্লাস নেক্সট ডিজিটত যাও যোনটো হৈছে 6 মাল্টিপ্লাই হ'ব তাৰ নিজৰ পজিশনাল weight যোনটো হৈছে 8 to the power 1 বা 8 একেই কথা, প্লাস 5 মাল্টিপ্লাই হ'ব তাৰ পজিশনাল weight লগত 8 to the power 0. এটা 8 to the power 0 মানে তো 1 এ হৈছে, তো সিম্পলি মই 1 লিখিলো. এটা 8 স্কয়াৰ হৈছে 64 into 1 হৈ গল আমাৰ 64. নেক্সট 6 into 8 কিমান হৈছে, 6 8 যা 48 প্লাস 5 1 যা 5. এটা গুটেখিনিক আমি এড কৰি দিও, এড কৰি দিলে আমাৰ ভ্যালুটো হ'ব 117, ঠিক আছে. তো তাৰ মানে আমি ফাইনালি আনসাৰটো পালো যে 165 ক যদি আমি ডেসিমেলত কনভাৰ্ট কৰো এই অক্টেল নাম্বাৰটো, তাৰ ডেসিমেল ইকুইভ্যালেন্টটো হ'ব 117.